আবিৰৰ বন্যাত বুৰিল ৰাজ্যবাসী। চাহ জনগোষ্ঠীয় লোকৰ মাজতো হোলীৰ উৎসাহ। পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰিলে কলহ ভঙা প্ৰতিযোগিতা। হোলীৰ উৎসৱক লৈ ৰাজ্যবাসীৰ মাজত বৰ্তমানে পাৰ ভঙা উৎসাহ উদ্দীপনা। সমান্তৰালকৈ ফাকুৱাৰ উপলক্ষে নানা ৰঙৰ আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে জামুগুৰি হাটও। জামুগুৰি হাটৰ উত্তৰাঞ্চলৰ হাটিঙা বাগানৰ চাহ জনগোষ্ঠীয় লোকসকলে ফাল্গু উৎসৱ উপলক্ষে অনুষ্ঠিত কৰিছে এতিয়া পৰম্পৰাগত কলহ ভঙা প্ৰতিযোগিতা। পৰম্পৰাগতভাৱে ফাকুৱাত অনুষ্ঠিত হৈ অহা এই কলহ ভঙা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৱাল বৃদ্ধ বনিতাসকলে। ৰঙৰ সমাহাৰত শান্তি সম্প্ৰীতিৰ সমাজ গঢ়াৰ প্ৰয়াস। আধ্যাত্মিক ৰীতিৰে আয়োজন ৪৭ সংখ্যক হোলী উৎসৱ। চিৰাচৰিত পৰম্পৰাৰে উদযাপন ৰঙৰ উৎসৱ। ১৯৭৭ চনৰ পৰাই আচলতে আমাৰ কিছুমান বাগানৰে বুদ্ধিজীৱীসকলে আচলতে সমাজখনৰ ভাল পৰিৱেশ এটা দিবৰ কাৰণে, এটা শান্তিৰ পৰিৱেশ দিবৰ কাৰণে এই ফাকুৱা মহোৎসৱ আয়োজন কৰা আৰম্ভ কৰিছিলে। আৰু আমি তেওঁলোকৰে মাৰ্গদৰ্শনেৰে আমি আমাৰ এই সমাজখনক যাতে ভাল এটা পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ বা বাগিচাখনৰ উন্নতিৰ কাৰণে আচলতে আমি এই নদুৱাৰ অঞ্চলৰ চতিয়া নদুৱাৰ অঞ্চলকে সামৰি আচলতে এই ফাকুৱা মহোৎসৱ আমি এইবাৰ ৪৭তম ফাকুৱা মহোৎসৱ আয়োজন কৰিছোঁ। হাটিঙা চাহ বাগিচাৰ হোলী মানেই এটা খুব সুন্দৰ অনুষ্ঠান। আজি প্ৰায় ১০০ বৰ্ষই পাৰ হৈছে যে গেলাহাটিঙা চাহ বাগিচাৰ ৰাইজে সদায় এটা উৎসৱমুখৰ পৰিৱেশত আৰু এটা সুন্দৰ পৰিৱেশত ইয়াৰ সকলোকে লৈ জাতি জনগোষ্ঠী ধৰ্মৰ মানুহক লৈ এখন সুকীয়া হোলী আমি গোটেই সমগ্ৰ অঞ্চলত হয় বুলি অনুভৱ কৰোঁ। আৰু ইয়াৰ মানুহখিনিৰ এটা খুব সুন্দৰ মন আছে, এটা বহল মন আছে। তেওঁলোকে ইয়াৰ হোলীক এটা সুকীয়া মৰ্যাদা সদায় দি থৈ আহিছে যে গেলাহাটিঙা চাহ বাগিচাত এই সুন্দৰ হোলী উৎসৱ, ইয়াৰ খেলা ধূলাৰ সুন্দৰ পৰিৱেশ, ইয়াত সুন্দৰ পঢ়া শুনাৰ পৰিৱেশেৰে হাটিঙা চাহ বাগিচাখনকে সমগ্ৰ জিলাখনৰ চাহ বাগিচাৰ ভিতৰতে এখন সুকীয়া চাহ বাগিচা হিচাপে সদায় এটা পৰিচয় দি আহিছে। নানা ৰঙী ফাকুৱাখানি এইদৰে ৰঙত ৰঙীন হৈ সুন্দৰকৈ আয়োজন কৰিছে কলহ ভঙা প্ৰতিযোগিতাখনি। আৰু এই বিশেষ অনুষ্ঠানতে অংশগ্ৰহণ কৰিছে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। অনুষ্ঠানটিৰ মাধ্যমেৰে কেইবাটাও দিশত গঠনমূলক মন্তব্য বিধায়কগৰাকীয়ে। চাহ বাগিচাত আজি যি হোলী উৎসৱ, এই হোলী উৎসৱত ইমান সুন্দৰকৈ সকলো জাতি জনগোষ্ঠীৰ মানুহক জড়িত কৰি আমাৰ চাহ বাগিচাৰ পৰিচালকসকলকো ইয়াত আমন্ত্ৰণ কৰি ইমান সুন্দৰকৈ উদযাপন কৰিছে। উদ্যোক্তা সমিতিলৈ মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সেই ৰঙীন এই উৎসৱটোত আমাৰ সকলোৰে জীৱন যাতে ৰঙীন হয়, কাৰো অপায় অমংগল দুখ দুৰ্দশা সকলো দূৰ হৈ আমি যাতে এটা ৰঙীন জীৱন যাপন কৰিব পাৰোঁ, আমাৰ মাজত সমন্বয় সম্প্ৰীতি মৰম চেনেহ যাতে বৃদ্ধি হয়, আমি এখন সমৃদ্ধিশালী অসম গঢ়িবলৈ সক্ষম হ'ব পাৰোঁ, তাৰ কাৰণে এই হোলীৰ পবিত্ৰ দিনটোত মই কামনা কৰিছোঁ আৰু সকলোকে হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মুঠৰ ওপৰত সকলোৰে এটাই কামনা, হোলীৰ ৰঙত যেন ৰঙীন হৈ পৰক সকলোৰে জীৱন আৰু সমাজৰ পৰা নাশ হওক অপায় অমংগল আৰু স্থাপিত হওক সুখ শান্তিৰ সমৃদ্ধিৰ ভঁৰাল। জামুগুৰি হাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ এনি।